এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত শ্ৰমিকসকলৰ পৰা আৰম্ভ কৰি ৰোগীসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ। তাৰ পিছত আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো তলত থকা শ্বেয়াৰ অপশ্যনত ক্লিক কৰি ভিডিঅ'টো এতিয়াই শ্বেয়াৰ কৰি দিয়ক। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেটৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে বিজেপি আসাম প্ৰদেশৰ ফালৰ পৰা কেইদিনমান আগত এনেকুৱা এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক বুজাই দিছোঁ। তো ইয়াতে লিখা আছে যক্ষ্মা মুক্ত ভাৰত বিজেপি চৰকাৰৰ পণ, যক্ষ্মা ৰোগীৰ বাবে মাহিলী পুষ্টি সাহায্য বৃদ্ধি। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ। তো যক্ষ্মা ৰোগীসকলৰ বাবে আহি গ'ল ভাল খবৰ। যক্ষ্মা ৰোগীসকলৰ বাবে আৰ্থিক সাহায্য ভাৰত চৰকাৰে বৃদ্ধি কৰিছে। তো কিমান টকা বৃদ্ধি কৰিছে, ৰোগীসকলে কিমান টকাকৈ পাব সেয়া আপোনালোকক এতিয়া বিতংভাৱে জনাইছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। ইয়াতে লিখা আছে নিশ্চিত পোষণ যোজনা, ৰোগ নিৰ্ণয়ৰ সময়তে কৰিবলগীয়া আগতীয়াকৈ ৩০০০ টকাৰ আৰ্থিক সাহায্য লাভ কৰিব ৰোগীসকলে। ২ নম্বৰত কৈছে চিকিৎসাৰ ৮৪ দিন সম্পূৰ্ণ কৰাৰ পাছত ৩০০০ টকাৰ আকৌ আৰ্থিক সাহায্য লাভ কৰিব ভাৰত চৰকাৰৰ ফালৰ পৰা। তাৰপিছত লিখা আছে ৬ মাহৰ অধিক সময়লৈ চিকিৎসা অব্যাহত থাকিলে চিকিৎসা সম্পূৰ্ণ হোৱালৈকে প্ৰতিমাহে ১০০০ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব যক্ষ্মা ৰোগীসকলক ভাৰত চৰকাৰে। তো আপোনালোকৰ পৰিয়ালত যদি কোনো যক্ষ্মা ৰোগী আছে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম যে আৰ্থিক সাহায্য পাবলৈ কেনেকৈ ক'ত গৈ কৰিব লাগিব আবেদন। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ আপডেট। তো আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ আপডেট হ'ল শ্ৰমিকসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে শ্ৰমিকসকলৰ বাবে চৰকাৰৰ ফালৰ পৰা কেইদিনমান আগত এনেকুৱা এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে বিতংভাৱে পঢ়ি আপোনালোকক বুজাই দিছোঁ। তো ইয়াতে লিখা আছে চাহ শ্ৰমিক কৰ্মচাৰীসকলৰ উন্নতি আৰু সুৰক্ষিত ভৱিষ্যতৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ ৰাজ্য চৰকাৰে পেঞ্চন প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে। তো ইয়াতে কোৱা অনুযায়ী চাহ শ্ৰমিক কৰ্মচাৰীসকলৰ উন্নতি আৰু সুৰক্ষিত ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই পেঞ্চন প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ২ নম্বৰত কৈছে চাহ শ্ৰমিকসকলৰ পেঞ্চন প্ৰতি মাহৰ ৩০ তাৰিখে বিতৰণৰ ব্যৱস্থা কৰা হৈছে। তো চাহ শ্ৰমিকসকলে প্ৰতি মাহৰ ৩০ তাৰিখত নিজৰ বেংক একাউণ্টত লাভ কৰিব পেঞ্চনৰ টকা। তাৰপিছত একেবাৰে শেষত কোৱা হৈছে এই ব্যৱস্থাৰ জৰিয়তে ৬০,০০০ৰ অধিক লোক উপকৃত হ'ব। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে প্ৰতি মাহৰ ৩০ তাৰিখত ৬০,০০০ শ্ৰমিকসকলক প্ৰদান কৰে পেঞ্চনৰ টকা। তো ইয়াৰ লগত সংগতি ৰাখি ৩০ জানুৱাৰী তাৰিখেও শ্ৰমিকসকলে লাভ কৰিব পেঞ্চনৰ